নমস্কাৰ দৰ্শক সকল জিচেম্পেইণ্ট এডিটিং মলিকিউলছ টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম এটা পৰমাণুৰ ওপৰত আবদ্ধ ইলেক্ট্ৰন যোগ কৰা কাৰ্বনিক এসিড আৰু সালফিউৰিক এসিডৰ গঠন আঁকা এটা পৰমাণুৰ গ্ৰুপত এটা স্থানীয় চাৰ্জ যুক্ত কৰক আৰু পৰিৱৰ্তন কৰক আমি আৰু শিকিম এটা পৰমাণুৰ ওপৰত এটা স্থানীয় চাৰ্জ যুক্ত কৰক আৰু পৰিৱৰ্তন কৰক সাইক্লিক অণু যোগ কৰক মনোসাইক্লিক অণুক বাইসাইক্লিক অণুলৈ ৰূপান্তৰ কৰা ইয়াত আমি ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 1204 জিচেম্পেইণ্ট সংস্কৰণ 01210 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপুনি জিচেম্পেইণ্ট ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হোৱা উচিত নহলে প্ৰাসংগিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট প্ৰদৰ্শন কৰক মই এটা নতুন জিচেম্পেইণ্ট আবেদন খুলিছো প্ৰথমে এমোনিয়া গঠন আকক কাৰেন্ট এলিমেন্ট ড্ৰপ ডাউন এৰো বাটনত ক্লিক কৰক টেবুলৰ পৰা N নিৰ্বাচন কৰক টুল বক্সত N মন কৰক Add or modify an atom toolত ক্লিক কৰক তাৰ পিছত ডিসপ্লে এৰিয়াত ক্লিক কৰক NH3 ডিসপ্লে এৰিয়াত দেখা গৈছে ডাঙৰ আখৰ H টিপক এটা H আখৰ দি আৰম্ভ হোৱা উপাদানৰ এখন তালিকাৰ সৈতে সাব মেনু প্ৰদৰ্শিত হয় তালিকাৰ পৰা H নিৰ্বাচন কৰক Add a bond or change the multiplicity of the existing one toolত ক্লিক কৰক নাইট্ৰজেন পৰমাণুৰ তিনটা বন্ড আঁকিবলৈ ক্লিক কৰক আৰু নাইট্ৰজেন পৰমাণুত বন্ডটো তিনিবাৰ টানক পিৰামিডৰ নিচিনা গঠন এটা বনাবলৈ বন্ডবোৰক ওৰিয়েন্ট কৰক নাইট্ৰজেন পৰমাণুত এজোৰা আবদ্ধ ইলেক্ট্ৰন যোগ কৰা যাওক Add an electron pair to an atom টুলত ক্লিক কৰক তাৰ পিছত এমোনিয়া নাইট্ৰজেন পৰমাণুত ক্লিক কৰক পৰিৱৰ্তনটো লক্ষ্য কৰক যে এমোনিয়া নাইট্ৰজেনত এতিয়া ইলেক্ট্ৰনৰ জোৰা আছে এই জোৰাটো বন্ড বনোৱাত অংশ নলয় এই জোৰা ইলেক্ট্ৰন হৈছে লোন পেয়াৰ এটা নিয়োগ হিচাবে ফসফৰাছ ট্ৰাইক্লৰাইডৰ গঠন আকক ফসফৰাছ পৰমাণুৰ ওপৰত আবদ্ধ ইলেক্ট্ৰন এক জোৰা যোগ কৰক এতিয়া কাৰ্বনিক এসিড আৰু সালফিউৰিক এসিড গঠন আকো ইয়াতে কাৰ্বনিক এসিড আৰু সালফিউৰিক এসিড গঠনৰ বাবে এটা স্লাইড আছে প্ৰথমে এমোনিয়াৰ গঠনক অলপ আঁতৰাই দিও ইয়াৰ বাবে Select one or more objects টুলত ক্লিক কৰক তাৰ পিছত এমোনিয়া গঠনৰ ওপৰত ক্লিক কৰক আৰু ইয়াক একফালে টানক এতিয়া কাৰ্বনিক এসিড গঠন আকো কাৰেন্ট এলিমেন্ট ড্ৰপ ডাউন এৰো বাটনত ক্লিক কৰক টেবুলৰ পৰা C নিৰ্বাচন কৰক Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক ডিসপ্লে এৰিয়াত ক্লিক কৰক তিনিটা বন্ডক এনে ধৰণে ওৰিয়েন্ট কৰক যাতে হিহতে উলুটা Y গঠিত হয় 4 নম্বৰ বন্ডটো কোনো এটা বন্ডলৈ ডাবল বন্ড হিচাবে আকক এতিয়া কাৰেন্ট এলিমেন্ট ড্ৰপ ডাউন এৰো বাটনত ক্লিক কৰক O নিৰ্বাচন কৰক Add or modify an atom টুলত ক্লিক কৰক বন্ডৰ কাষত কাৰ্সাৰডাল ৰাখক তিনিটা বন্ড অৱস্থানৰ ওপৰত ক্লিক কৰক কাৰ্বনিক এসিড গঠনটো অকা হল এতিয়া সালফিউৰিক এসিড গঠন আকো কাৰেন্ট এলিমেন্ট ড্ৰপ ডাউন এৰো বাটনত ক্লিক কৰক S নিৰ্বাচন কৰক Add or modify an atom টুলত ক্লিক কৰক তাৰ পিছত ডিসপ্লে এৰিয়াত ক্লিক কৰক H to S মন কৰক এতিয়া ডিসপ্লে এৰিয়াত যিকোনো ঠাইত ডাঙৰ ফলা O লিখক টু অপশন O আৰু OS অপাৰেটিং সিস্টেমৰ সৈতে সাব মেনু প্ৰদৰ্শিত হয় O নিৰ্বাচন কৰক Add or modify an atom টুলত ক্লিক কৰক তাৰ পিছত Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক প্ৰপাৰ্টি মেনুত বন্ড লেংথৰ মান 200 বা তাতকৈ বেছিলৈ বৃদ্ধি কৰক OH ৰ পৰা S লৈ তিনিটা বন্ড আঁকিবলৈ H to S ত ক্লিক কৰক S ৰ ওচৰত এটা ইতিবাচক চাৰ্জ লক্ষ্য কৰক ই প্ৰদৰ্শিত হয় কাৰণ সালফাৰে 6 ৰ ভ্যালেন্সিক সন্তুষ্ট কৰিব লাগিব চতুৰ্থ বন্ডৰ কাৰণে প্ৰথমে S ত ক্লিক কৰক এতিয়া মাউসটো এৰি নিদিয়াকৈ বন্ডটো একফালে টানক এতিয়া আমাৰ বিপৰীত বন্ডটো ডাবল বন্ডছ টুলৈ ৰূপান্তৰ কৰো Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক
তাৰ পিছত গঠনৰ বিপৰীত ফালে উপস্থিত থকা বণ্ডত ক্লিক কৰক মন কৰক যে সেই পজিটিভ চাৰ্জ আৰু দৃশ্যমান নহয় সালফিউৰিক এসিড গঠনটো সম্পূৰ্ণ হল পিছত কাৰ্বনিক এসিড আৰু সালফিউৰিক এসিড গঠনত স্থানীয় চাৰ্জ যোগ কৰা যাওক স্থানীয় চাৰ্জ প্ৰদৰ্শন কৰিবলৈ ডিক্ৰিমেন্ট the charge of an atom টুলত ক্লিক কৰক কাৰ্বনিক এসিড গঠনৰ দুটা OH দলত ক্লিক কৰক মন কৰক যে কাৰ্বনেট আয়ন CO3 2- গঠিত হয় সালফিউৰিক এসিড গঠনত স্থানীয় চাৰ্জ প্ৰদৰ্শন কৰিবলৈ ডিক্ৰিমেন্ট the charge of an atom টুলত ক্লিক কৰক সালফিউৰিক এসিডৰ দুটা বিপৰীত OH গ্ৰুপত ক্লিক কৰক মন কৰক যে সালফেট আয়ন SO4 2- গঠিত হয় এটা নিয়োগ হিচাপে নাইট্ৰিক এসিড গঠন আকক নাইট্ৰেট আয়নত স্থানীয় চাৰ্জ দেখাওক আপোনাৰ সমাপ্ত নিয়োগ এনে ধৰণৰ হোৱা উচিত এটা পৰমাণুত স্থানীয় চাৰ্জ যোগ কৰা পদ্ধতিটো প্ৰদৰ্শন কৰা যাওক ডিসপ্লে এৰিয়াত যিকোনো জাগাত ডাঙৰ আখৰ N টিপক এটা সাবমেনু খুলে যত আমি Na নিৰ্বাচন কৰিম এড অৰ মডিফাই এন এটম টুলত ক্লিক কৰক তাৰ পিছত ডিসপ্লে এৰিয়াত ক্লিক কৰক সোডিয়াম পৰমাণু ডিসপ্লে এৰিয়াত প্ৰদৰ্শিত হয় ইনক্ৰিমেন্ট the charge of an atom টুলত ক্লিক কৰক তাৰ পিছত Na ক্লিক কৰক সোডিয়াম পৰমাণুত এটা ইতিবাচক চাৰ্জ লক্ষ্য কৰক একেভাবে আমি এটা পৰমাণুত নেতিবাচক চাৰ্জ যোগ কৰিব পাৰো এইটো ডিক্ৰিমেন্ট the charge of an atom টুলত নিৰ্বাচন কৰিও কৰিব পাৰে এতিয়া আমি সাইক্লিক অণু আঁকিবলৈ শিকো ইয়াৰ বাবে আমি এটা নতুন জিচেম্পেইণ্ট উইন্ডো খুলিম টুলবাৰত থকা ক্ৰিয়েট a নিউ ফাইল আইকনত ক্লিক কৰক নিশ্চিত কৰক যে C যি কাৰ্বন হয় উপাদান হিচাপে নিৰ্বাচন কৰা হয় আৰু নিশ্চিত কৰক যে বন্ড লেংথ 200 বা তাতকৈ বেছি হয় টুল বক্সত থকা চতুৰ্থ টুলবাৰটো সাইকেল টুল হয় আমি ব্যৱহাৰ কৰিব পৰা ইয়াতে বিভিন্ন টুল আছে যেনে add a 3-membered cycle add a 4-membered cycle আৰু কিছু সাইকেল টুল আৰু তাৰ পিছত add a cycle টুল আমি add a 4-membered cycle ব্যৱহাৰ কৰিম হে ইয়াত ক্লিক কৰক তাৰ পিছত ডিসপ্লে এৰিয়াত ক্লিক কৰক কোণত থকা চক্ৰটোলৈ পৰমাণু যোগ কৰা যাওক যিকোনো এটা কোণত ক্লিক কৰক এটা সাবমেনু প্ৰদৰ্শিত হয় এটম নিৰ্বাচন কৰক আৰু তাৰ পিছত ডিসপ্লে সিম্বলত ক্লিক কৰক অনুৰূপভাৱে সকলো কোণত পৰমাণু যোগ কৰা যাওক প্ৰাপ্ত গঠনটো সাইক্লোবিউটেন হয় এতিয়া আমি মনোসাইক্লিক কম্পাউণ্ডৰ পৰা বাইসাইক্লিক কম্পাউণ্ডলৈ ৰূপান্তৰ কৰো add a 6-membered cycle টুলত ক্লিক কৰক তাৰ পিছত ডিসপ্লে এৰিয়াত ক্লিক কৰক সাইকেল বন্ডত কাৰ্সাৰডাল ৰাখক আৰু আকৌ এবাৰ ক্লিক কৰক বাইসাইক্লিক কম্পাউণ্ড লক্ষ্য কৰক ফাইল সংৰক্ষণ কৰিবলৈ টুলবাৰত থকা সেভ the current file আইকনত ক্লিক কৰক সেভ এজ ডায়লগ বক্স প্ৰদৰ্শিত হয় এডিটিং মলিকিউলছ হিচাপে ফাইলৰ নাম লিখক সেভ বাটনত ক্লিক কৰক সংক্ষেপ কৰা যাওক এই টিউটোৰিয়েলত আমি শিকিছো এটা পৰমাণু আবদ্ধ ইলেক্ট্ৰনবোৰ যোগ কৰা কাৰ্বনিক এসিড আৰু সালফিউৰিক এসিডৰ গঠন আকা এটা পৰমাণুৰ দলত এটা স্থানীয় চাৰ্জ যুক্ত কৰক আৰু পৰিবৰ্তন কৰক আমি আৰু শিকিছো এটা পৰমাণুত এটা স্থানীয় চাৰ্জ যুক্ত কৰক আৰু পৰিবৰ্তন কৰক সাইক্লিক অণু যোগ কৰা মনোসাইক্লিক অণুক বাইসাইক্লিক অণুলৈ ৰূপান্তৰ কৰা এটা নিয়োগ হিচাপে ডিসপ্লে এলেকাত এটা 7টা সদস্য থকা চক্ৰ যোগ কৰক ইয়াক ট্ৰাইসাইক্লিক যৌগলৈ পৰিবৰ্তন কৰক তলৰ সংযোগত থকা ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰকল্প সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেতিয়া হলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলটিয়ে স্পোকেন টিউটোৰিয়েলৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে
এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য ওয়েবসাইটত পোৱা যাব এই পাঠটি মৌচুমী মেধিৰ দ্বাৰা যোগদান কৰা হৈছে IIT বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ